আজিৰ পৰা প্ৰায় ২০-২৫ বছৰ আগৰ কথা। প্ৰমোদ শইকীয়া প্ৰভুজনা প্ৰথম তেখেতৰ শ্ৰীমুখ পদ্মহন্তে আমি সংস্কৃত শুনিবলৈ পাইছিলোঁ। সংস্কৃতত যে এনেকুৱা অগাধ পণ্ডিতো থাকিব পাৰে আমি তেতিয়ালৈকে ভবা নাছিলোঁ। বহুবাৰ আমাৰ তালৈ শইকীয়া প্ৰভুজনা গৈছে। আমি প্ৰথম গুৰু ধৰ্মলৈ সঁচা কথা ক'বলৈ গ'লে প্ৰমোদ শইকীয়া প্ৰভুজনাৰ যোগেদি অহা, হয়তো তেখেতে পাহৰিছে। সেই সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিহেতু তেখেতে এগৰাকী একান্ত সংগী, এইসকল পুৰুধা ব্যক্তিয়ে এই পবিত্ৰ অনুষ্ঠানটো যে লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি জন্ম দিছিল, পৰৱৰ্তী সেই অনুষ্ঠানটোৰ যি মান আৰু মৰ্যাদা অক্ষুণ্ণ থাকিব লাগিছিল, এইবোৰ কিন্তু আমাৰ দৃষ্টিগোচৰ হোৱা নাই। সেয়েহে আমাৰ অনুৰোধ থাকিব, শ্ৰীমন্ত শংকৰদেৱ সংঘ, সদৌ সত্ৰ মহাসভা, যিমান ধৰ্মীয় অনুষ্ঠান আছে, যিমান ধৰ্মৰ অনুষ্ঠান বেনাৰ লৈ লৈ ভাগে ভাগে ভকতি কৰিছে, এই সকলোবিলাক যদি একেখন মঞ্চতে বহি একত্ৰিত নহয়, তেতিয়াহ'লে আমি কেতিয়াও ৫৫০ বছৰ আগতে গুৰুজনে ভবা সমাজখন, আহিব লগা প্ৰজন্মটোক আমি দি থৈ যাব নোৱাৰোঁ। আমি যদি প্ৰত্যেকেই ভাবিছোঁ, মোৰ দেউতা আমাৰ আইডল আদৰ্শ, দেউতাই যিখিনি কথা ইতিমধ্যে ক'লে, এই কথাখিনিয়ে খুব আমাক আমনি কৰি আছে। আমি যদি ভাবিছোঁ সঁচাকৈ ভাগৱত ধৰ্ম পালন কৰিছোঁ বুলি ভাবিছোঁ, তেতিয়া ভাগৱতৰ যিটো দৰ্শন, সেই দৰ্শনে আমি আগবাঢ়ি যাব লাগিব। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ, সত্ৰ সমাজ, ব্ৰাহ্মণীয়া সমাজ, এখন ভাগৱতী সমাজ, যি বুলিয়েই নকওঁ কিয়, সকলোৱে কিন্তু সঁচা অৰ্থত যদি আমি গুৰু ধৰ্ম আদৰ্শ অনুপ্ৰাণিত হৈ আমাৰ জীৱন শৃংখলিত আৰু পৰিশীলিত ৰূপত আগবঢ়াই লৈ যাওঁ বুলি ভাবিছোঁ, আহিব লগা প্ৰজন্মটোক যদি এটা সুন্দৰ আদৰ্শ, এখন সুন্দৰ সমাজ দি যাওঁ বুলি ভাবিছোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে এই অসমৰ বৃহৎ বেনাৰকেইখন কিন্তু এখন হ'ব লাগিব, বিশেষকৈ ধৰ্মীয় বেনাৰখন। মই বাকীখিনি কথা ক'বলৈ নাযাওঁ। গতিকে এই দেউতা থকাৰ পিছত মই নকৈ আপোনালোকক কিবা ভাগৱতী ব্যাখ্যা কৰি দিব লগা আছে বুলি ভবা নাই। অতি সৰলভাৱে, অতি নিখুঁতভাৱে প্ৰতিটো শব্দৰ অৰ্থ বিশ্লেষণ কৰি প্ৰায় ২ ঘণ্টা সময় দেউতাই যিখিনি কথা ক'লে, তাত আৰু কিবা এটা সংযোগ ঘটাব লগা আছে বুলি একেবাৰে আমি হৃদয়ৰ পৰা ভবা নাই। গতিকে পুনশ্চ দেউতা দীৰ্ঘায়ু কামনা কৰিছোঁ। ভগৱন্তে পৰমায়ু প্ৰদান কৰক। গতিকে ভাগৱত আজি বিশেষভাৱে আমি ব্যাখ্যা আগ নমহাওঁ, এই কাৰণেই সকলোৰে আদৰ্শ আৰু এজন বিদগ্ধ পণ্ডিত সাক্ষাৎ বিৰাজমান হৈ থাকোঁতে আমি আপোনাসৱক ভাগৱতৰ জ্ঞান দিবলৈ ধৃষ্টতা নকৰোঁ। তথাপি যিহেতু এই উপদেশত খুব সুন্দৰভাৱে এখন সুন্দৰ ছবি দাঙি ধৰিলে পদৰচন্দ্ৰৰে, দুলৰীচন্দ্ৰৰে, সেই ছবিখনৰ সাৰ অংশটো শেষত লিখকেনে কি অনুভৱ কৰিলে এই গোটেই কাহিনীটোৰ যোগেদি তাকে ব্যক্ত কৰিছে। আমি যে পঢ়িলোঁ, আমি কি অনুভৱ কৰিলোঁ, এই অনুভৱখিনি আমাৰ এই উপদেশৰ লগত মিলিব লাগিব। সেইকাৰণে ইয়াত কৈছে যে শুনা নৰলোক, ক'তো লিখা নাই কলম। মই যোৱাকালি সেইকাৰণে কৈছোঁ, কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতত এটাও কলম, এটা শব্দও কৃপালু গুৰুজনে লিখি থৈ যোৱা নাই যে কৃষ্ণক ভজিবৰ কাৰণে আমি এনে ধৰণে একেখিনি মানুহেই ভিন্ন ধৰ্মৰ নামত বেনাৰ সৃষ্টি কৰি ঈশ্বৰ কৃষ্ণৰ ভকতি কৰিব লাগিব। যিমতে পুজিবে মোক শাস্তে কহে তাক নালাগে পণ্ডিতৰ আগত পুচিবাক। দেউতাই অলপ আগতে ক'লে পণ্ডিতৰ আগত শাস্ত্ৰৰ অৰ্থ সুধিব নালাগে, আমি মাত্ৰ নিজক শাস্ত্ৰৰ মাজলৈ সোমোৱাই লৈ গ'লে হ'ল। অকণমান নিজক ইয়াৰ লগত সংপৃক্ত কৰি দিলেই হ'ল।
ইয়াৰ অৰ্থবোৰ বৰ সৰল। যদি মূল ধৰি গৈ থাকে, একমূল নধৰিলে দেখে নানা পন্থ, এতেকে মূৰ্খজনে নজানে তত্ত্ব। আমি শাস্ত্ৰ পঢ়ি পণ্ডিত হৈছোঁ, কিন্তু মূল সূত্ৰ আমি সঁচা অৰ্থত ধৰিব পাৰিছোঁ নে নাই? যদি আমি মূল সূত্ৰটো সঁচা অৰ্থত ধৰিছোঁ, তেতিয়াহ'লে আমি নিৰ্দিষ্ট লক্ষ্যত নিশ্চিতভাৱে উপনীত হ'ব পাৰিম। সেইকাৰণে শাস্ত্ৰই কৈছে একমূল নধৰিলে দেখে নানা পন্থ, এতেকে মূৰ্খজনে নাজানে তত্ত্ব। ভাগৱত প্ৰাৰম্ভণিতে আমাকে দেখিলে একমূল কি? যে অন্য দেৱী দেও নকৰিবা সেও গৃহ নপকিবা তাৰ, প্ৰসাদো নাখাইবা মূৰ্তিকো নচাইবা ভক্তি হ'ব ব্যভিচাৰ। লগে লগে আকৌ সিদ্ধান্ত দি দিলে যে এক কৃষ্ণদেও কৰিও সেও ধৰিও তাহানো নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা তান কাম। ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধ যদি আমি ভালদৰে চাওঁ, আমি পাছলৈ যাবই নালাগে। ভাগৱত প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ আমাৰ সমস্ত কৰ্মমল দেহৰ মল তাতেই শেষ কৰি দিছে। ভাগৱত প্ৰকৃততে আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰা, য'ত সৃষ্টিৰ গোটেই ৰহস্য কথাখিনি আছে। এই কথাখিনি জানিবৰ কাৰণে আমাৰ দেহৰ যিখিনি মল আছে, কলিৰ মল আছে, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। আমাক সিদ্ধান্ত দিলে, ৰাম ৰাম ঘোষকো ক'ব পাৰিলে হেনো, হৰি হৰি ঘোষ বুলি ক'লে। হৰি শব্দটো উচ্চাৰণ কৰিবলৈ ক'লে কিয়? হৰি হ'ল অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ দুখৰণকাৰী, সেইকাৰণে ঈশ্বৰৰ অন্য নাম হ'ল হৰি। এই দেউতাই যেনেকৈ যে প্ৰতিটো শব্দৰ অৰ্থ বিশ্লেষণ কৰিবলৈ ক'লে, আমাৰ বহু ব্যাখ্যাকাৰ পণ্ডিতে কিন্তু সেইখিনি নকৰে। কথাখিনি মুখস্থ কৰি ৰাখিছে আৰু 3 ঘণ্টা বা 4 ঘণ্টা বক্তৃতা দিয়াৰ দৰে দি থৈ গুচি যায়। আজি আমাৰ পৰম সৌভাগ্য যে লখিমপুৰলৈ মাতিছে বুলি ক'লেই এই পাৰিলে আহিবলৈ পালেই কিজানি দেউতাক লগ পাওঁ, এনেকুৱা ভাৱটো আছিল। পৰম সৌভাগ্য, ঈশ্বৰে সেইকণ সুবিধা আমাক দিলে। যাই কি হওক, পুনশ্চ আপোনাৰ সদৌতীৰ চৰণত মান্য অনুসাৰে শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰিছোঁ। ইয়াত সিদ্ধান্ত দিলে যে শুনা নৰলোক, শুনা লখিমপুৰবাসী বুলি কোৱা নাই, শুনা অসমবাসী বুলি কোৱা নাই, শুনা ভাৰতবাসী বুলি কোৱা নাই, কৈছে জানো? গুৰুজনে সেইকাৰণে উদাত্ত স্বৰে ক'লে, উবা নৰলোক হৰি ভজিওক ধৰাইটো উপদেশ, এৰা আলজাল জীৱা কতকাল জৰা ভৈল্য পৰৱেশ। উবা নৰলোক বুলি যিজনে গুৰুৱে উদাত্ত স্বৰে ক'ব পাৰে, সেইজন গুৰু সঁচা অৰ্থত জগত গুৰু, কৃপাল গুৰু, পৰম গুৰু। গতিকে আমি এতিয়া সেইজন গুৰুকে হয়তো বহুতে মান্যতা নিদিওঁ। যাই কি হওক, এই কথাখিনি আমি নকৈ আপোনালোকক নুবুজাওঁ যে শুনা নৰলোক মহন্তৰ হোক দেখা দুখ কেনমতে, ধন জন যত জীৱন যৌৱন জানা হবে অশাশ্বত। ধন জন ঐশ্বৰ্য বিভূতি এইবোৰ অশাশ্বত, সত্য নহয়। ইয়াৰ প্ৰমাণ অলপ আগতে দেউতাই আমাক দি থৈ গৈছে। পুত্ৰ পৰিবাৰ হবেও অসাৰ, নাটেক তাতেক মায়া, ক্ষণেক থাকিয়া ক্ষণেকে অন্তৰ সন্মুখ মেঘৰ ছায়া। ইয়াত ইমান সুন্দৰভাৱে কোৱাৰ পিছত ইয়াত একো জটিল শব্দ নাই, বুজিবৰ কাৰণে ইয়াত এটাও জটিল শব্দ ৰখা নাই। কেতিক্ষণে পৰে নৰতনৈটো জীৱন জলৰ দেখা, সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এবো নেদেখা। সঁচাকৈ আমি মৰণটো নেদেখোঁ। আমি যে মৰিবৰ কাৰণে জন্ম হ'লে অনুভৱটোকে আমাৰ মনলৈ কেতিয়াও নাহে। কেৱল মাত্ৰ লাগে দে খাওঁ, ভোগবান আৰু বস্তুবাদত আমি এনেদৰে আসক্ত হৈ গ'লোঁ, মন আমাৰ এনেদৰে তাত সোমাই গ'ল। যাৰ কাৰণে আমাৰ যে জন্ম মৃত্যুৰ কাৰণে হৈছে, মই কোন ক'ৰ পৰা আহিলোঁ, মই আছোঁ ক'ত, কৰিছোঁ কি, কি কৰিলে মই ক'লৈ যাম, এই অনুভৱটো আমাৰ কেতিয়াও মনলৈ নাহে। কলিত যে হৰিনামে শ্ৰেষ্ঠ, আকৌ সোঁৱৰাই দিছোঁ দেউতাই কোৱা কথাটো। কৃষ্ণৰ লগতে সমস্ত গুচি গ'ল, একস্থানে শুয়া হৰিনাম মাজে, হৰিনাম মাত্ৰ ৰৈল। এতেকে নামতে সমস্ত পুণ্য পাই, জানি হবে ফুৰা হৰিগুণ গায়। এতিয়া হৰিগুণ নাম কীৰ্তন কৰিবৰ কাৰণে আমাক কিন্তু ভাগে ভাগে বেনাৰ নালাগে। যদিহে লাগে সেই বেনাৰখন শুদ্ধ সত্ৰ বেনাৰ হ'ব লাগিব, আৰু সেই বেনাৰখন ভাগৱত আধাৰিত দৰ্শনযুক্ত বেনাৰ হ'ব লাগিব। সেই বেনাৰত থকাসকলে
ইয়াৰ মান আৰু মৰ্যাদা সৰ্বক্ষণে প্ৰতি খোজে খোজে প্ৰতি পলে পলে অটুট ৰাখিবৰ কাৰণে কিন্তু যত্ন কৰিব লাগিব। কাৰণ শাস্ত্ৰ কেৱল মাত্ৰ মানুহৰ কাৰণে, ইতৰ প্ৰাণীৰ কাৰণে নহয়। যিসকল আদৰ্শ আমাৰ সন্মুখত আছিল, সেই আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ যাব লাগিব। গোটেই কথাবোৰ কিন্তু আমি খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰিব লাগিব। এই অনুৰোধভাগ আপোনালোকৰ প্ৰতি আমাৰ থাকিল। কোনো জীৱই মাতৃৰ গৰ্ভত ভগৱন্ত বিষ্ণুক চতুৰ্ভুজ ৰূপে দৰ্শন নকৰাকৈ ভূমিষ্ঠ হোৱা নাই। আধ্যাত্মিক শৰণ প্ৰত্যেকটি জীৱৰ মাতৃ গৰ্ভতে হৈ আহিছে। তাক কিন্তু আমি ভূমিষ্ঠ হোৱাৰ পাছত এই মায়াময় সংসাৰত পৰি পাহৰণি হৈ গৈছে। তাক আমাক মাত্ৰ আচাৰ্যসকলে সোঁৱৰাইহে দিছে, যাতে আমাৰ মৃত্যুৰ আগমুহূৰ্তলৈকে আমি সেইজন অনাদি ঈশ্বৰ, যিজন ঈশ্বৰক মাতৃৰ গৰ্ভত আমি দৰ্শন লাভ কৰি আহিছোঁ, যিজন ঈশ্বৰৰ লগত আমি এখন বৃহৎ এগ্ৰিমেণ্টত স্বাক্ষৰ কৰি আহিছোঁ, সেইজন ঈশ্বৰক যাতে আমি পাহৰি যাব নালাগে। সেইজন ঈশ্বৰ ক'ত আছোঁ বুলি ক'লে অলপ পিছতে পদত ওলাব যদি পাঠ হয়। উদ্ধৱক বৰ সুন্দৰভাৱে ভগৱন্ত প্ৰভুৱে কৈছে যে সমস্ত ভূততে মই ব্যাপী আছোঁ হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কুকুৰ শৃগাল গদ্দ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এইটো পৰ্যায়লৈকে আমি যাবগৈ লাগিব। এইটো পৰ্যায়লৈ যোৱাৰ আগত কিন্তু আমাক এটা সিদ্ধান্ত দিলে, ইমান সহজতে সমস্ত ভূতৰ প্ৰতি এই ভাৱটো অহাটো কলিৰ মলমতি লোকসকলৰ সম্ভৱ নহয়। সেইকাৰণে প্ৰথম কামটো হ'ল একেই দেহ, একেই প্ৰাণ, একেই মন, একেই তেজৰ মানুহৰূপী শ্ৰেষ্ঠতম তনুধাৰী জীৱটোক প্ৰথমতে ঈশ্বৰ বুদ্ধি কৰিবলৈ শিকা। বিশেষত মনুষ্য নকজিতো নৰে, বিষ্ণু বুদ্ধি ভাৱে সৰ্বদায় মান্য কৰে। হিৰিখা অসূয়া তিৰস্কাৰ অহংকাৰ, হবে নষ্ট শুৱে যেবে তাৱখনে তাৰ। সিদ্ধান্ত দিলে যে আমাক যিখিনি বস্তুৱে আমনি কৰিছে, দেউতাই যে ক'লে বাওঁ পাশে মায়াৰ পৰিয়ালটো, কাম, ক্ৰোধ, লোভ, মোহ, মত, মাচুৰ্য, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ, পৰনিন্দা, পৰচৰ্চাকে প্ৰমুখ কৰি 16জনীয়া মায়াৰ পৰিয়ালটোৰ পৰা আমি মনক ভক্তি মাতৃ পৰিয়ালটোলৈ লৈ আহিব লাগিব। ভক্তি মাতৃ পৰিয়ালটোত কোন আছে? সত্য, শৌচ, ক্ষমা, দয়া, পৰোপকাৰ, জ্ঞান আৰু বৈৰাগ্য। জ্ঞান বৈৰাগ্য পাছত সংযোগ হ'ব, যেতিয়া আমাৰ এই উদ্ধৱ কৃষ্ণ সংবাদৰ যোগেদি ভগৱন্তত প্ৰেম ভক্তি উদয় হ'ব। তেতিয়া জ্ঞান আৰু বৈৰাগ্য ভক্তিয়ে সৃষ্টি কৰি দিব। এই পাঁচটা বস্তুৰ লগত মন যদি সংযোগ কৰি আমি সৰ্বক্ষণে ৰাখিব পাৰোঁ, তেতিয়াহ'লে মায়াৰ সেই পৰিয়ালটোৰ পৰা ঈশ্বৰে আমাক তেওঁ ফাললৈ লৈ যাব। কালগ্ৰাহৰ পৰা, আমি যোৱাকালি কৈছোঁ, কালগ্ৰাহৰ পৰা কৃষ্ণগ্ৰাহে আমাক ধৰিবলৈ আৰম্ভ কৰিলে। আৰু এবাৰ যদি কৃষ্ণগ্ৰাহে কেনেবাকৈ আমাকে ধৰিলে, পৃথিৱীত আৰু এনে শক্তি নাই আপোনাক জীৱন অধোগতি হ'ব। সি সদায় উদ্ধগতি ল'ব। কৃষ্ণ নাম উচ্চাৰণ কৰোঁতেই, ৰাম উচ্চাৰণ কৰোঁতেই, হৰি উচ্চাৰণ কৰোঁতেই আমি আনন্দ 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 অনুভৱ কৰিম। আমাৰ পূজ্যপাদ সত্যপ্ৰভুৰ চৰণ ধূলা শিৰে অৱগাহন কৰি আমি উদ্ধৱ কৃষ্ণ সংবাদৰ কিয়দাংশ আপোনালোকৰ লগত মত বিনিময় কৰিব বিচাৰিছোঁ। অনিচ্ছাকৃতভাৱে আমাৰ কথাৰ মাজত যদি ক'ৰবাত ভুল কুটি ৰৈ যায়, আপোনালোকৰ পুত্ৰবোধ জ্ঞান কৰি, ভাতৃবোধ জ্ঞান কৰি আমাক ক্ষমা দিব।
ব্ৰহ্মহৰহলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ ইটো দেখা মোৰ কায়া হবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহিয়ান বান্ধৱ উদ্ধৱ তুমি ভকতেখে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদ উদ্ধৱ মই বিনে ভকতে নিশ্চিন্তে কিছুৱান ময়ো ভকতত পৰে নিশ্চিন্তু জ্ঞান। এই কথাখিনি ভগৱান কৃষ্ণই প্ৰিয় সখা সুহৃদ বান্ধৱ উদ্ধৱক অতি কাৰুণিকভাৱে বেকত কৰিছে। কিয় কৰিব লগা হ'ল? আমাৰ প্ৰথম প্ৰশ্ন হ'ব লাগে সেইটো যে ভাগৱতত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে 12টা অক্ষৰযুক্ত হ'ল শ্ৰীমদ ভাগৱত। ও নমো ভগৱতে বাসুদেৱাই। এই 12টা স্কন্ধৰ ভাগৱত ভাগ এই বৃহৎ কলেবৰ আমাৰ দেশৰ লগত সংপৃক্ত কৰি ৰাখিছে। ভাগৱত মূৰ্তিয়ে আপোনাভাৱে পঢ়িলেই কথাখিনি গম পাব যে প্ৰথমে দ্বিতীয় স্কন্ধ হ'ল চৰণদূতয়। চৰণৰ পৰা মস্তকলৈকে এই 94 আঙুলৰে দেহটোত গোটেই এই বৃহত্তৰ ভাগৱতখন সংপৃক্ত কৰি ৰাখিছে। উদ্ধৱ মহামহন্তক ভকতিৰ পৰম তত্ত্ব কথাখিনি ভগৱান বিষ্ণু অৰ্থাৎ কৃষ্ণই একাদশ স্কন্ধত কৈছে। ভাগৱত একাদশ স্কন্ধ হ'ল মানৱ শৰীৰৰ এই ললাট অংশ য'ত আজ্ঞাচক্ৰ আছে। এই আজ্ঞাচক্ৰ যদি জীৱই কেনেবাকৈ ভেদ কৰিব পাৰে তেতিয়াহ'লে সেই জীৱৰ উত্তৰায়ণ গতি হয়, অৰ্থাৎ ভীষ্ম গতি, অৰ্থাৎ পূৰ্ণ কৃষ্ণ ভগৱন্তৰ লগত নিৰ্বাণ মুক্তি সেই জীৱই পাব পাৰে। য'ত মানৱ শৰীৰৰ ত্ৰিবেণী সংযোগ হৈছে, ইংগলা পিংগলা আৰু সুষুম্না নাৰীৰ সংযোগ হৈছে। যেতিয়া ভগৱন্ত প্ৰভুৱে সূক্ষ্ম ৰূপ ধৰে, সুষুম্নাৰ মধ্যে যাতায়াত কৰে। ভগৱন্ত গীতাত কৈছে অৰ্জুনক যে যেতিয়া মই সূক্ষ্ম ৰূপ ধৰোঁ,
সুষুন্মাৰ মধ্যে যাতায়াত কৰোঁ অঘট ঘটাও মই পাতি মায়াজাল মায়াৰ মায়াবীটো অতি মহাকাল ভগৱন্তই মানৱ শৰীৰত সুষুন্মা নাৰীৰ মধ্যে পদৰ পৰা মস্তকলৈকে ৰমণ কৰি থাকে কেতিয়াবা আমি সোঁ নাকেৰে উশাহ লওঁ কেতিয়াবা আমি বাওঁ নাকেৰে উশাহ লওঁ কেতিয়াবা চাবচোন দুইটা নাকৰ বিন্ধাই আমি শ্বাস প্ৰশ্বাস লৈ থাকোঁ যেতিয়া সোঁ নাকেৰে আমি উশাহ লওঁ তেতিয়া ইংগলা নাৰীৰ ক্ৰিয়াটো আমাৰ চলি থাকে যেতিয়া আমি বাওঁ নাকেৰে উশাহ নিশাহ লওঁ তেতিয়া পিংগলা নাৰীৰ উশাহ নিশাহটো আমাৰ চলি থাকে যেতিয়া দুইটা নাকৰ বিন্ধাই আমি উশাহ নিশাহ লওঁ তেতিয়া সুষুন্মা নাৰীৰ ক্ৰিয়াটো চলি থাকে আৰু সেইখিনি সময়তে ভগৱন্তই পদৰ পৰা মস্তকলৈকে আমাৰ দেহত ৰমণ কৰি থাকে শক্যপ্ৰভুৱে কোৱাৰ দৰে ভাগৱত প্ৰথম স্কন্ধৰ ব্যাস নাৰদ সংবাদত ব্যাস প্ৰভুৱে ইমানবিলাক শাস্ত্ৰ ৰচনা কৰাৰ পিছত কিয় মতিভ্ৰম হ'ব লগা হ'ল মতিচ্ছন্ন হ'ব লগা হ'ল তেওঁ এনেকুৱা সাৰ উদ্ধাৰ কৰি আনি আমাক দিলে গীতাৰ একশৰণ তত্ত্বও তেওঁ আমাক দিলে তথাচ তেখেত কিয় মতিচ্ছন্ন হ'ব লগা হ'ল এইটো আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন এইটো আমাৰ কাৰণে যেনেকৈ ডাঙৰ প্ৰশ্ন আপোনাসৱৰ কাৰণেও ডাঙৰ প্ৰশ্ন এই প্ৰশ্ন উত্তৰ আমাৰ শ্ৰদ্ধাৰ শইকীয়াপ্ৰভু অৰ্থাৎ দেউতালৈ আমি আগবঢ়াইছোঁ তেখেতে আমাক এই সংশয়টো দূৰ কৰি দিব যে ব্যাস প্ৰভুৱে ইমান 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখাৰ পিছতো আনহে নালাগে মহাভাৰত ৰচনা কৰাৰ পিছতো মহাভাৰতত গীতাৰ সংযোগ হৈ আছে আপোনালোকে জানে এই গীতাৰ একশৰণ তত্ত্ব তাত সন্নিৱিষ্ট কৰি দিয়াৰ পিছতো তেখেত কিয় মতিচ্ছন্ন হৈ বদৰিকা আশ্ৰমত অধুমুখে তললৈ বহি থাকিব লগা হ'ল এইটো আমাৰ জীৱনৰ কাৰণে ডাঙৰ প্ৰশ্ন আমি যে কৈছিলোঁ কোনো শিশুৱে কোনো জীৱই মাতৃৰ গৰ্ভত ভগৱন্তক দৰ্শন নোপোৱাকৈ সংসাৰলৈ ভূমিষ্ঠ হোৱা নাই আমি প্ৰত্যেকেই মাতৃৰ গৰ্ভত ভগৱন্তৰ লগত আধ্যাত্মিক শৰণভাগ গ্ৰহণ কৰি আহিছোঁ তাৰ পিছতো আমি কিয় ঈশ্বৰৰ অস্তিত্বটো উপলব্ধি কৰিব পৰা নাই ডাঙৰ কথাটো হ'ল সেইটো এই সংশয় ভাগো আমাক দেউতাই নিশ্চয় মাৰি দিব এই আশাটো আমি দেউতালৈ ৰাখিলোঁ তৃতীয় কথাটো হ'ল ইয়াত বৰ সুন্দৰ কথা এটা ক'লে যে বেদে হেন কৱৈতাক শুনা প্ৰাণ সখী মায়াময় বেদধৰ্ম সবাকো উপেক্ষী কেৱলে আমাতমাত্ৰ লৈবেক শৰণ শৈবে কৰ্মমল তেজি তেবেখে প্ৰসন উত্তৰটো ইয়াতে সোমাই আছে তাৰপিছত কৈছে মই বিনে বেদে আন কিছু নবাসনে 4 বেদৰ তত্ত্ব অৰ্থ হি মানে মনুত প্ৰথমে ব্ৰহ্মা কৰিলা হৰি কি পাছে জানিলন্ত বেদ হবে সপ্তৰিষি ইয়াৰ আঁত ধৰিয়ে দেউতাই নিশ্চয়কৈ আমাক উত্তৰটো দিব ইয়াত বৰ সুন্দৰভাৱে উদ্ধৱ মহামহন্তই প্ৰভু ভগৱন্তক সুধিছিল আৰু ভগৱন্তই কৈছিল যে জ্ঞান কৰ্ম ভকতি কহিলু কৰি ভেদ ভকতি পৰমপন্থ দিলু পৰিচ্ছেদ নাহিকে উত্তম গতি ভকতিত পৰে নিষ্ঠে কহু ভকতিকে মুকবৎস কৰে এতিয়ালৈকে কিন্তু ভগৱন্তই উদ্ধৱ মহামহন্তক এই কথাটো সম্পূৰ্ণ ভেদ কৰি দিয়া নাই কিন্তু শাস্ত্ৰত উল্লেখ কৰি দিলে আগতেই যে তোমাক ভকতিৰ পথটোৱে যে শ্ৰেষ্ঠ পৰম পথ এইটো মই ভেদ কৰি তোমাকে দেখুৱাই দিলোঁ এই কথাষাৰ কিয় আগতীয়াকৈ ক'ব লগা হ'ল এই প্ৰশ্নভাগৰ উত্তৰ যদি দেউতাই আমাক দিয়ে আমি পৰম কৃতাৰ্থ হ'ম কৃষ্ণ কৃষ্ণ মাধৱ 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 হয় এই উদ্ধৱ আৰু কৃষ্ণ সংবাদত এই পদ ফাঁকিতেই ৰহস্য কথাটো সোমাই আছে কৃষ্ণই নোকোৱাকৈ কোৱাই নাই জ্ঞান কৰ্ম একো কোৱাই নাই নকৈ পেলাই কৈ দিলে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভেদ কৰি ক'লোঁ বুলি ক'লে হয়
জ্ঞান কৰ্ম শব্দটোকে ব্যাখ্যা কৰা নাই তেওঁ। আকৌ কৈ দিলে যে মই ক'লোঁ। গতিকে এই কথাটো মই ভাগৱতত পাই মোৰ মূৰটো ঘূৰাই গ'ল যে নকোৱাকৈ কৃষ্ণই মিছা কথা কেলৈ ক'লে। তেতিয়া সংস্কৃত ভাগৱতত তাৰমানে মোৰ হাতত এতিয়া আছে সংস্কৃত ভাগৱত। সেই সংস্কৃত ভাগৱত আনিলোঁ, আনি পেলাই চালোহি যে ভাগৱতৰ একাদশ স্কন্ধৰ ২৭ আৰু ২৮ দুটা অধ্যায় জ্ঞান আৰু কৰ্মৰ কথা আছে। কিন্তু কৃষ্ণই জ্ঞান আৰু কৰ্মৰ কথা ২৭-২৮ত কৈছিলে। সেই অধ্যায়কেইটাৰ কথা মহাপুৰুষে একাদশত ভাঙনি কৰা নাই। তে কিয় নকৰিলে সেইটো প্ৰশ্ন আহিল মোৰ আকৌ, যে কৃষ্ণইতো কৈছিলে, কওঁতে আকৌ আমাৰ মহাপুৰুষে কিয় নকৰিলে ভাঙনি। তেতিয়া উত্তৰটো মই পালোঁ যে মহাপুৰুষ শংকৰদেৱে যিটো ধৰ্ম প্ৰচাৰ কৰিলে, প্ৰচাৰ কৰা ধৰ্মটোৰ নামটো আমাৰ বহুত পণ্ডিতে ভাগৱত ধৰ্ম বা মহাভাগৱত ধৰ্ম, বৈষ্ণৱ ধৰ্ম, নৱবৈষ্ণৱ ধৰ্ম, এই অনৰ্থ নামকৰণ কৰি ফুৰে। আমি নামকৰণ কৰিব নালাগে। মহাপুৰুষে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি নামকৰণ সেইটো মহাপুৰুষ মাধৱদেৱে কৰি থৈ গৈছে। কি কৰি থৈ গৈছে? এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা। এক শৰণ হৰি নাম ধৰ্ম, ৰজা ধৰ্ম শংকৰদেৱে প্ৰচাৰ কৰিলে। তেনে এক শৰণ হৰিনাম ধৰ্ম এইটো আমাৰ বক্তাসকলৰ মুখতো নুশুনো মই। এক শৰণ হৰিনাম ধৰ্ম এইটো প্ৰচাৰ কৰিবলৈ যাওঁতে কি কৰি থৈ গ'ল আকৌ? শংকৰদেৱে জ্ঞান কৰ্ম পথ খণ্ডি ভকতিক দেখাইলন্ত হেন বন্ধু আন নাহি কয়। আৰু কৃষ্ণই কৈ দিলে যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলোঁ পৰিচ্ছেদ, মানে কি সিদ্ধান্ত। গতিকে মহাপুৰুষে ভাঙনি কৰিলে সেইটোহে। পৰম পদটো দেখুৱাই দিলে। জ্ঞান আৰু কৰ্ম কথা জনাৰ কি দৰকাৰ আছে? দৰকাৰেই নাই। তেওঁ সেইটো প্ৰচাৰেই কৰা নাই। গোসাঁয়ে গীতাত কি ক'লে আৰু লাষ্টত গৈ শৰণত কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মামে একং শৰণং ব্ৰজ। গীতাত ৩টা মাৰ্গৰ কথাবোৰ বৰ্ণনা কৰা আছে। কৰ্ম মাৰ্গও আছে, জ্ঞান মাৰ্গও আছে, ভক্তি মাৰ্গও আছে। যদি আৰু মহাপুৰুষ শংকৰদেৱে কলম ধৰা নাই গীতাৰ ওপৰত। কেলৈ নধৰিলে? কাৰণ আমাৰ ভকতসকলে যদি মহাপুৰুষে জানি দৰকাৰী বুলি ভাবিলেহেঁতেন গীতাখন আমাৰ ভকতে পঢ়িব লাগিব। গতিকে নিজে ভাঙনি কৰিলেহেঁতেন ৭০০ শ্লোক মাত্ৰ, নকৰিলে। গীতাখন ভাঙনি কৰিবলৈ আনকো নক'লে, নিজেও নকৰিলে। কেলৈ নকৰিলে? নকৰা কাৰণটো কি? কাৰণ গীতা ভাঙনি কৰিলে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ গোটেই কথাবোৰ ওলাই থাকিব আৰু মানুহে খামোচ মাৰি ধৰিব, নকওঁতেও ধৰে। যদি শংকৰদেৱৰ লিখনিত এইবোৰ থাকে যে সন্ন্যাসীক প্ৰশংসা কৰিছে, যোগীক প্ৰশংসা কৰিছে, ভকতক প্ৰশংসা কৰিছে, এই খেলি মেলিবোৰ আমাৰ মূৰে বুজি পাবনে? অৰ্জুনৰ মূৰে বুজি পোৱা নাই। অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰিছে, সন্ন্যাসং কৰ্মণাং কৃষ্ণ পুনৰ যুগন সংশোচি যৎসেয়ং তন্মে ব্রুহি সুনিশ্চিতম ব্যামিশ্বনেব বাক্যেন বুদ্ধিং মহয়তি ভূমে তদেকং বদ নিশ্চিত যেন শ্রেয়মিহম আপনুয়াম। কৃষ্ণ এইবোৰ সানমিহলি কথাবোৰ কেলে গাই আছা? তুমি এবাৰ ক'লা মই সন্ন্যাসীক ভাল পাওঁ, এবাৰ ক'লা মই যোগীক ভাল পাওঁ অৰ্থাৎ জ্ঞান মাৰ্গ ভাল পাওঁ, এবাৰ ক'লা মই ভকতক ভাল পাওঁ। 3টা কথা কেলে ক'লা? মোক এটা কোৱা। মানে
মোক ব্যামিছেন বাক্যেন বুদ্ধিং মহয়চিব, এইবোৰ সান মিহলি কোৱা কথাবোৰে মোক বিপদত পেলায়। মোক যিকোনো এটা কোৱা। তেতিয়া অৰ্জুনক বুজাবলগীয়া হ'ল। কি বুজালে? যে অৰ্জুন, তুমি এইটো নুবুজাকে নাথাকিবা। মই কাক প্ৰশংসা কৰিছোঁ? সন্ন্যাসীক। সন্ন্যাসীক মই প্ৰশংসা কৰা অৰ্থ আছে। সন্ন্যাসীক প্ৰশংসা কৰিছোঁ, কৰ্ম মাৰ্গটো প্ৰশংসা কৰা নাই। কেলে কৰা নাই? কাৰণ কৰ্ম মাৰ্গ অতি দুষ্কৰ। সেইপিনে তোমাৰ বাপৰ সাধ্য নাই যাবলৈ। যিজনে দুষ্কৰ পথেদি গৈ মোৰ কাষ পাইছে তাক মই কোলাত লৈছোঁ। মই সন্ন্যাসীজনকহে ভাল পাওঁ বুলি কৈছোঁ। সন্ন্যাস মাৰ্গটো নহয়, সেই মাৰ্গেদি তুমি যাব নোৱাৰা। মহাযোগী যিসকল ইমান সাধনা কৰি 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 গৈ মোৰ কাষ পালে, তাক মই কিয় নল'ম? বা ইমান কণ্টক মই পথ আহি তই পালিহে মোৰ ওচৰ বোপাই। তিনিটা পথেদিয়ে ঈশ্বৰৰ কাষলৈ যাব পাৰি, কিন্তু এই দুটা কণ্টক পথ, জ্ঞান আৰু কৰ্ম মাৰ্গেদি যাব নোৱাৰে। বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলপত্ৰ বায়ু মাত্ৰ কৰয় ভৈৰণ। কামিনীজনৰ মুখ পদ্মফুললিত দেখি তাৰ আশাব ভৰিলে কামে বিমোহিত। এইটো ভাগৱতৰ হেৰি এটা প্ৰথমতে কিয় দিলে? অৰ্থটো কি তাৰ? জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, কৰ্মত বিঘিনি বিস্তৰ যাব নোৱাৰে। গতিকে মহাপুৰুষ শংকৰদেৱে ভাবিলে যদি জ্ঞান আৰু কৰ্মৰ কৃষ্ণই প্ৰশংসা কৰা কথাবোৰ ভাঙনি কৰি থৈ দিওঁ, চিধাই ভকতে ধৰিব। শংকৰদেৱে লিখি থৈ গৈছে কৰ্ম মাৰ্গ মানিব লাগে। এয়া দেখোন যোগ সাধনৰ কথা মানিব লাগে। শংকৰদেৱে লিখি থৈ গৈছে, ধৰিব নধৰিব মানুহবোৰে তে নিলিখে তেওঁ ধৰে। আৰু এতিয়াও এটা বিশ্বাস যে গীতা পাঠ কৰিলেহে সংঘৰ মানুহৰো কামত আহে। এইটো কেনেকুৱা কথা? ভাগৱত পঢ়ি আমনি লাগি গ'ল আৰু গীতাখন পাঠ কৰিব লাগিব। তে গীতাৰ পৰা উলিয়াই আনি একে খানি মাত্ৰ শাস্ত্ৰনিষ্ঠ বুলি ক'লে। শোক মোহ মহাপংক মাজে অৰ্জুন মগন ভৈলা দেখি পৰম ঈশ্বৰ দৈৱকী নন্দনন্দনে কৃপাই ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক। কৈ দিলে। তেনেহ'লে এতিয়া গীতাত কি আছে? ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ। পুৰুষ মানে কি? পুৰুষ শব্দে দেহত থাকৈ সুতীয়া, এতেকে জীৱক কহে পুৰুষ বুলিয়া। পুৰুষৰ আত্মবোধ হ'ব। কি আত্মবোধ? মই কোন? মই কোন এই বোধ হ'ব। কেনেকৈ? তোমাৰে সে অংশ আমি যত জীৱ জাক। কিন্তু কি হ'ল? তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। তোমাৰ প্ৰশ্নটো উত্তৰ ইয়াত সোমাই আছে। হয়, মাতৃগৰ্ভত দেখিছিলোঁ, কিন্তু জন্ম হোৱাৰ পিছতে মায়া সোপাই আৱৰি ধৰিলে, পাহৰি গ'লোঁ। গতিকে কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ, মাৰ্গ তিনিটা। এতিয়া গুৰুজনে ভাঙনি কিয় নকৰিলে? কৃষ্ণই ভাগৱতত কৈছে। ভাঙনি নকৰা অৰ্থটো কিজনী মানুহবোৰ ভুল পথেদি গুচি যাব। গীতাখন মই ভাঙনি কৰি থৈ গ'লে কিজনী মানুহবোৰে ধৰে। কৰ্ম জ্ঞান শংকৰদেৱে লিখিছে, গতিকে নিলিখিবা। মাধৱ, গীতাৰ সাৰখিনি আনা, একে ঠাই কৰি থোৱা। ঘোষাত গীতা গোটেই সোমাই থৈ গ'ল নে নাই? একে খানি মাত্ৰ শাস্ত্ৰনিষ্ঠ। দৈৱকী নন্দনে কৈলা জাক, দেৱো একমাত্ৰ দৈৱকী দেৱীৰ সুত। বুজিলেনে? তেতিয়াহ'লে আমাক আৰু কি ক'ব লাগে? শোকমোহ মহা পংক মাজে অৰ্জুন মগন ভৈলা দেখি পৰম ঈশ্বৰ দৈৱকী নন্দনন্দন কৃপায়ে ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক। এইটো এটা ডাঙৰ কথা। কৃপায়ে ঈশ্বৰে তত্ত্ব কহি, শব্দকেইটা চাবা। কৃপা কৰি তত্ত্ব কৈছে। প্ৰতিটো শব্দ বিশ্লেষণ কৰিব লাগে। কৃষ্ণই অৰ্জুনক কৃপা কৰি কেতিয়া ক'লে? গোটেইবোৰ দেখোন অৰ্জুনৰ সন্দেহ, অৰ্জুনৰ প্ৰশ্নবোৰৰ উত্তৰ দি গৈ আছে। গতিকে কৃপা কৰি কেতিয়া ক'লে? আকৌ শব্দটো লগাই দিলে তত্ত্ব। কৃপা কৰি তত্ত্বটো কৈছে,
তেতিয়াহ'লে অৰ্জুনৰ প্ৰশ্নোত্তৰবোৰ তত্ত্ব নহয়, কৃপা কৰি গোহাঁয়ে কোৱাটো তত্ত্ব। সেই তত্ত্বটো ক'ত আছে, কেতিয়া ক'লে? ওলাবগে। গীতাৰ 700 শ্লোক আছে। 700 শ্লোকৰ ভিতৰত অষ্টাদশ অধ্যায় 18 অধ্যায়টোত 78টা শ্লোক আছে। 78টা শ্লোকৰ 1, 2, 3, 4কে গৈ 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 গীতাৰ অষ্টাদশ অধ্যায়ৰ 61 নম্বৰ শ্লোক। সেই শ্লোকটোত ক'লেগৈ ঈশ্বৰ সৰ্বভূতানাং হৃদেশে তিষ্ঠতি অৰ্জুন ভ্ৰাময়ন সৰ্বভূতানি যন্তৰুহানি মায়য়া। 62টোত ক'লে তমেব শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত তৎপ্ৰসাদাৎ পৰাং শান্তিস্থানং প্ৰাপ্স্যসি শাশ্বতম। অৰ্জুন, তুমি ঈশ্বৰ, মই ঈশ্বৰ, মই চবতে থাকোঁ। ঈশ্বৰ চবতে আছে বুলি কৈছে কৃষ্ণই, মই ঈশ্বৰ বুলি কোৱা নাই তেতিয়ালৈকে। ঈশ্বৰ সকলোতে আছে। থাকি কি কৰে, ৰথীয়ে ৰথ যে চলায় সেইদৰে সকলোকে ময়ে চলাই থাকোঁ। তোমাৰ হৃদয়তো মই অৱস্থান কৰি আছোঁ, তাৰমানে সকলোতে ঈশ্বৰ আছে। তুমি সেই ঈশ্বৰলৈ মনটো লগোৱা, অৰ্থাৎ আত্মালে। তমেব শৰণং গচ্ছ, প্ৰথম শব্দ। মোক ভজা বুলি কোৱা নাই, তেওঁক ভজা দেই। তমেব শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত, সৰ্বপ্ৰকাৰে তুমি তেওঁক শৰণ গ্ৰহণ কৰা, অৰ্থাৎ আত্মাত মনটো লগাই দিয়া। তৎপ্ৰসাদাত, সেই আত্মাৰ প্ৰসাদত তুমি ঈশ্বৰক দেখা পাবা। মই সকলোৰে হৃদয়ত আছোঁ, থাকি সকলোকে মই চলাই থাকোঁ। কেনেকৈ? ৰথীয়ে ৰথ চলাই যেনেকৈ। ৰথী আৰু তুমি ৰথ, জীৱগোট ৰথ কৰি, তুমি জীৱ ৰূপ ধৰি দেহগোট ৰথ কৰি সংসাৰত প্ৰৱৰ্তন যিটো অন্তৰ্যামী ৰূপ লৈ সবাকে চলাওঁ মই, তোমাৰ সাৰথী। এই হেতু অৰ্জুন, মই তোমাৰ সাৰথী। গতিকে তুমি জীৱ, মই পৰমাত্মা। তুমি আত্মা, মই পৰমাত্মা। মই তোমাৰ ৰথখন চলাই থাকোঁ। গতিকে এতিয়া প্ৰশ্নটো হ'ল যে ৰথখন চলাই কোনে? কোনে চলাই? ড্ৰাইভাৰে। এতিয়া মই গাড়ী লৈ আহিছোঁ, মোৰ গাড়ীখন এটা ড্ৰাইভাৰ লৈ আহিছে, চলাই আনিছে। গাড়ীখন ড্ৰাইভাৰটো হ'লেই নহ'ব, তাত ডিজেল পেট্ৰল কিবা ভৰাব লাগিব। যি গাড়ী সেইটো ইন্ধন ভৰাব লাগিব, নহয় বাৰু? এতিয়া ইন্ধন মই ফুল টেংকি ভৰাই দিলোঁ, আৰু তাত তাৰমানে ফুল তেতেলিয়াই একেবাৰে মনটো ফূৰ্তি থাকিবলৈ পাৰফিউম এটাও লগাই থলোঁ আনন্দ কৰিবলৈ কাৰণে। একদম চব সজাই পৰাই ঠিক ঠাক কৰিলোঁ। ড্ৰাইভাৰটো যদি চিটটোৰ পৰা নামি দিয়ে, আহিবনে ৰথখন? চলিব জানো? অঁ, গতিকে তোমালোকেও এই যে আমাক এতিয়া আহ্বান কৰিলে, এই ৰথখনৰ ডিজেল পেট্ৰল ভৰাবলৈ কৈছে। গতিকে ভৰোৱা, নহ'লে ৰথ নচলেতো। কিন্তু এটা কথা মনত ৰাখিবা, কি তুমি ফুল টেংকি ভৰোৱা, কিন্তু মোক এক কাপ চাহ হ'লেও খুৱাবা। মই তোমাৰ ড্ৰাইভাৰ, ড্ৰাইভাৰটোৱে মনত ৰাখিবা। মই তোমাৰ পৰা তুমি যি খোৱা খাই থাকা। গতিকে তুমি মোক অন্তত মই তোমাৰ ভক্তি আৰু শ্ৰদ্ধাটো খাওঁ। তুমি এবাৰো মোক তাৰমানে
যদি তুমি অন্তত খাবলৈ বহোঁতে কৃষ্ণ শব্দটো উচ্চাৰণ কৰা, মই তোমাতকৈ আগত খাম। গতিকে বাৰু যে কি নহওক, এয়াই অৰ্জুনক ক'লে। আৰু কৈ পেলাই কি ক'লে যে মই তোমাক এই কথাটো ক'লোঁ। কোৱাৰ পিছত অৰ্জুনক ক'লে ইতিতে জ্ঞানমখ্যাতং গুজ্জাত গুজ্জতৰংময়া বিমিশ্য এতৎ শোষেন শেষেন যথেচ্ছসি তথা কুৰু। মই তোমাক অখ্যাত জ্ঞানম অখ্যাতম, তাৰমানে গুপ্ত হৈ থকা কথাবোৰ, শাস্ত্ৰত লুকাই থকা কথাবোৰ তুমি নাজানা, আৰু মই সেইখিনি তোমাক বুজাই কৈ দিলোঁ, প্ৰখ্যাত কৰি ক'লোঁ। এতিয়া তোমাৰ নিজৰ মগজু আছে, বিমিশ্য এতৎ শেষেন যথেচ্ছসি তথা কুৰু, কোনটো পাৰা তুমি ধৰা। তাৰমানে তাত এতিয়া অৰ্জুনক কি ক'লে? জ্ঞান মাৰ্গৰ কথা ক'লে, কৰ্ম মাৰ্গৰ কথা ক'লে, ভকতিৰ কথা ক'লে। তে সন্ন্যাসীক প্ৰশংসা কৰিলে, জ্ঞানীক প্ৰশংসা কৰিলে, ভকতক প্ৰশংসা কৰিলে। এতিয়া তুমি চলি যাই চাই পেলাই কোনটো ধৰা ধৰা তোমাৰ মগজুৰে। তেতিয়া অৰ্জুন আকৌ নিমাত হৈ গ'ল, কোনটো ধৰিম এতিয়া? কৃষ্ণইতো মোক বহুত ক'লে, হাই হাই কোনটো ধৰিম, কোনটো ধৰিম? তেতিয়া কৃষ্ণৰ কৃপা আহিলে। অৰ্জুনে মোক ইমানবোৰ প্ৰশ্ন কৰিলে, সি আচল প্ৰশ্নটো কৰিবই জনা নাই। গতিকে মই মোৰ সখী ইয়াক মই সঁচা কথাটো কৈ দিব লাগিব। সেই সময়ত কৃপা আহিছে, তেওঁৰ কৃপা সেই সময়ত আহিছে যেতিয়া দেখিছে যে গীতা শুনাৰ পিছতো, আত্মাত শৰণ ল'বলৈ কোৱাৰ পিছতো অৰ্জুনে একো চিন্তা কৰি উলিয়াব নোৱাৰা হৈ গ'ল। তেতিয়া গোসাঁই কৃপা আহিলে। কৃপা আহি পেলাই ক'লে, অৰ্জুন আগতে কোৱাবোৰ গুজ্জাত গুজ্জতৰংময়া, গোপনীয়তকৈও গোপনীয়। অৰ্জুন সৰ্বগুজ্জতমং, আটাইতকৈ গোপনীয়টো। শ্ৰীনু, শুনা, গোপনীয়তকৈ গোপনীয় প্ৰশ্ন কৰা মই চব কৈ দিলোঁ। এতিয়া গোটেইবোৰ চালি যাইছে, কোনটো পাৰা লোৱা। যে তুমিতো মোক আচলটো সোধাই নাই। গতিকে মই ক'ম তোমাক আচলটো, সৰ্বগুজ্জতমং, আটাইতকৈ গোপনীয়। ভূয়া, পুনৰ শুনা। তাৰমানে আটাইতকৈ গোপনীয়টো তুমি এতিয়া শুনি লোৱা, এই আগত শুনাবোৰৰ দৰকাৰ নাই। মে পৰমং বচ, মই ক'বলগীয়া পৰমাৰ্থ জ্ঞান, পৰমং বচ। কিয় ক'লোঁ? উপযাচি তোমাক কিয় ক'লোঁ? ইস্তুষি মে দিহমিতি ততবক্ষামি তে হিতং, তুমি মোৰ সখী, সেইকাৰণে মই তোমাক কৃপা কৰি কৈছোঁ, মই নিজে কৈছোঁ। এই বুলি তাৰমানে কৃষ্ণই ক'লে। কি ক'লে? সৰ্বগুজ্জতমং, আটাইতকৈ গোপনীয়টো। কি বুলি ক'লে? মন মনা ভাৱ মদ ভক্ত মজ্জাদি মাং নমস্কুৰু মামেব শিষ্যসি সত্যং তে প্ৰতিজান প্ৰিয়সী মে। শপত খাই ক'লে এইটো। বাকীবোৰ অৰ্জুন সোধাৰ প্ৰশ্ন উত্তৰ আছিলে, এইটো কৃপা কৰি ক'লে, মতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। কহিলো তোমাত সত্যবাণী পাইবা সুখে মোক মহামানী। কেলে ক'লো? শপত খাই ক'লো তোমাক। কিয় ক'লো? তুমি হে পৰম সুহৃদ আমাৰ। তই আত্মা, তেওঁ পৰমাত্মা, আমি জীৱ আত্মা। কৃপা কৰি কৈছোঁ, শপত খাই কৈছোঁ, এইটো নধৰি আকৌ কিবা খেপিয়াই ফুৰা দৰকাৰ আছে? আৰু কৰা চোৱা,
এইটো কৰিব লাগিব। তুমি মোত মন দিয়া, মোৰ ভক্ত হোৱা, মোক পূজা, এইটো কৰিব লাগিলে আৰু এটা কাম কৰিব লাগিব। কি? সৰ্বধৰ্মান পৰিত্যাজ্য। যিমানবোৰ সুধিছিলা ধৰ্মৰ কথা সব বাদ দিয়া। মাম একং শৰণং ব্ৰজ, একমাত্ৰ মোৰ শৰণ লোৱা, ময়ে ঈশ্বৰ। তেওঁ বুজি পোৱা নাছিলে ঈশ্বৰ সৰ্বভূতানাং। ময়ে আছোঁ চবতে, মোক ভজিলেই হ'ব, ময়ে ঈশ্বৰ। গতিকে এয়া তত্ত্ব, হয়নে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ, অহং ত্বং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। শপত খাই ক'লোঁ। সেইখিনিতে এয়া হোৱাৰ আগত কি কৈছিলে? অৰ্জুনক স্বতন্ত্ৰতা দিছিলে। 61 নম্বৰ শ্লোকত ইতিতে জ্ঞানম অখ্যাতং বুদ্ধ্যাৎ বুদ্ধ্য তৰংময়া বিমিশ্যতে শোচেন যথেষ্ট তথা কৰোঁ। তুমি অখ্যাত জ্ঞান, নজনা জ্ঞান মোক সুধিলা, মই কৈ দিলোঁ, চব ক'লোঁ, কৈ এদায় কৰিলোঁ। তোমাৰ প্ৰশ্ন নাইতো এতিয়া তোমাৰ মগজু ফটুৱাই কোনটো ধৰা কৰা। যেতিয়া অৰ্জুনে ধৰিব নোৱাৰা হ'ল তেতিয়াহে আচলটো কৈছে, কৃপা কৰি কৈছে। হয়নে কথাটো? হয়। ইমান সুন্দৰ। গতিকে এতিয়া সেই অৰ্জুনৰ দৰে অৰ্জুন বিমোচিত হৈছে নাই হোৱা সেইখিনিলৈকে? অষ্টাদশ অধ্যায়ৰ 62 নম্বৰ শ্লোকলৈকে 61লৈকে গণ্ডগোলত পৰিছে। আমি নপৰিম নে? সেইকাৰণে কোৱা হয় তাত যে কৈছে, গীতা পঢ়ি শাস্ত্ৰ মত পায়া মাত হয় বাতুল। শাস্ত্ৰ পঢ়ি কৰিতে নোৱাৰে একমূল, একমূল নকৰিলে দেখে নানা পথ, এতেখা মূৰ্খে তাৰ নাপায় তত্ত্ব। ক'ত পাব তত্ত্ব? পণ্ডিতে নাপায়। গতিকে সেইকাৰণে কৈ দিলে আমাৰ দৰকাৰ নাই সেইবোৰ। এতিয়া স্পষ্ট কৰি দিছোঁ মই এটা কথা। শংকৰদেৱে এয়া প্ৰচাৰ কৰিছে। ভাগৱত শ্ৰীনাৰায়ণে ব্ৰহ্মাক দিছিলে, ব্ৰহ্মাই নাৰদক দিলে, ক্লিয়াৰিফিকেশ্যন দিছে তাত। সন্দিকৈ কৃষ্ণ এই কথাবোৰ একান্তভাৱে চাই ল'বা, লৈ যাতে তেওঁলোকৰ বাক্যবোৰৰ তাৰমানে বিৰূপ কথা আমি নকওঁ। ব্ৰহ্মাই নাৰদক ভাগৱত দিলে, কি দিলে নালাগে, কিন্তু সতৰ্কবাণী কি শুনালে? কৈলো ভাগৱত তোমাৰ আগত কৃষ্ণ কথা মাত্ৰ সাৰ। কি ক'লে? কৃষ্ণ কথা মাত্ৰ সাৰ। মাত্ৰ সাৰ, মাত্ৰ। হয়, এই কথা মই কোৱা নাই। কোনে কৈছে? মত ভগৱন্তে পূৰ্বে কৈছন্ত। মাত্ৰ শব্দটোত গুৰুত্ব দিছে। মাত্ৰ। মই নিজে কোৱা নাই, মোক ঈশ্বৰে কোৱা কথা কৈছোঁ। তোমাক কিয় ক'লো? তুমি সৰ্বজান, ইটো শাস্ত্ৰখান প্ৰচাৰ কৰা লোকতো কেলে প্ৰচাৰ কৰিবা? অজ্ঞান গুচুক, অজ্ঞানতা গুচাব লাগিব মানুহৰ। সংসাৰত তৰক, সংসাৰ তৰিব লাগিব। আৰু মিলোক ভক্তি কৃষ্ণত। 3টা কথা। ভাগৱতে অজ্ঞানতা গুচাব লাগিব, 2য় কথা সংসাৰ তৰিব লাগিব, 3 নম্বৰ কথা কৃষ্ণত ভকতি হ'ব লাগিব। এই 3টাহে কথা ভাগৱতৰ, হয়নে? কিন্তু মুনিবৰ ভকতি ৰসৰ, ভক্তি মাৰ্গৰ বিঘাত হেন নহয়, যাতে ব্যাঘাত নজন্মে ভকতিত। শব্দবোৰ চাবা, তাৰ কাৰণে সাৱধান বাণী। বিঘাত হেন নহয়, 4 জ্ঞান কৰ্ম। কি ক'লে? জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ বাদ দিবলৈ ক'লে নাই? ত্যাগ কৰা। হয়। 4 জ্ঞান কৃষ্ণ সেৱা ধৰ্ম কৰিবা মাত্ৰ উদয়। ব্ৰহ্মাই নাৰদক ভাগৱত দিওঁতে কৈছে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ কথা। ভাগৱত প্ৰশংসা নকৰিবা কেতিয়াও, ভুল কৰিব মানুহে। তেনেহ'লে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ ক'ৰ পৰা চলিলে আকৌ এতিয়া? সেইখন ভাগৱত হয় নহয়? এতিয়া যে আমাৰ মানুহে আকৌ বিচাৰি নাপায়, এই কথা বিচাৰি পোৱা নাই কিয়? তে জ্ঞান মাৰ্গৰ কথা, কৰ্ম মাৰ্গৰ কথা ক'ত আছে? নাই। মাৰ্গ 3টা,
কৃষ্ণই কেলে তাৰমানে গুৰুজনে কেলে ভাঙনি নকৰিলে? মাৰ্গ 3টা, খাপ 4টা, 4 শ্ৰেণী পঢ়িব লাগে। জ্ঞান মাৰ্গত 4 শ্ৰেণী, কৰ্ম মাৰ্গত 4 শ্ৰেণী, ভক্তি মাৰ্গতো 4টাই শ্ৰেণী, কিন্তু বিষয় বেলেগ। ভক্তি মাৰ্গত, কৰ্ম মাৰ্গত যিজনে নাম লগায়, তেওঁ জ্ঞানত নাম লগালে, বিজ্ঞানলৈ গ'ল, তদং পালে, ৰহস্য পালে, উপাধি পাব পৰীক্ষা দি। কি পালে? সন্ন্যাসী। কৰ্মমাৰ্গীজন সন্ন্যাসী হয়। কান্যানাং কৰ্ম্যানাং ন্যাসং সন্ন্যাসং কৰ্ময়ো বিধু সৰ্বকৰ্ম ফল ত্যাগং প্ৰাহুত্যাগং বিচক্ষণ। বিচক্ষণসকলে কয় কি? কৰ্ম কৰে, ফল আশা নকৰে, সেইসকল বিচক্ষণ। কিন্তু কাম্য কৰ্ম ত্যাগ কৰি সন্ন্যাসী হয় বুলি কয়। কাম্য কৰ্ম কৰি এই ধনং দেহি, শিউ দেহি, যশো দেহি, পুত্ৰং দেহি, ভাজাং দেহি, আমুক দেহি, তামুক দেহি, দেহি দেহি কৈ এটা মানুহে সম্পত্তি পাহাৰ গঢ়িব, সি কাহানিবা ক'বনে যে মোক নালাগে আৰু হৈ গ'ল বুলি ক'বনে? গতিকে কোনো মানুহ কাম্য কৰ্ম ত্যাগ কৰি কাহানিও সন্ন্যাসী হ'ব নোৱাৰে এইটো যুগত। গতিকে এইটো মাৰ্গ নহ'ব, এইটো মাৰ্গেদি সন্ন্যাসী হ'ব নোৱাৰে কোনো। আৰু জ্ঞান মাৰ্গেদি বোলে তাতো 4 শ্ৰেণী পঢ়া, উপাধি পাই যাবা যদি পৰীক্ষাত পাছ কৰা। 4 শ্ৰেণী কি? জ্ঞান বিজ্ঞান তদং হৈছে একেটাই। 4 শ্ৰেণী পাছ কৰি পৰীক্ষা দিলে, পাছ কৰিলে উপাধি কেইবেলা বোলে যোগী, সেইজন জ্ঞানী। জ্ঞানৰ মাৰ্গত জ্ঞানী হয় বা যোগী হয়, কৰ্ম মাৰ্গত সন্ন্যাসী হয়, আৰু ভক্তি মাৰ্গত বোলে 4 শ্ৰেণী পঢ়া, বোলে কি? এই জ্ঞান বিজ্ঞান তদং ৰহস্য কি হ'বা? ভকত। এতিয়া আমাৰ এইটো পৰিষ্কাৰ হোৱা উচিত, আমি কোনটো মাৰ্গত নাম লগালো? আমাৰ মাৰ্গটো কোনটো? সন্ন্যাসী হোৱাটো নে যোগী হোৱাটো নে ভকত হোৱাটো? হয়নে নহয়? হয়, আমাৰতো মাৰ্গই নহয়, ৰাজমাৰ্গ। হৰি ভক্তি ৰাজ মাৰ্গে গুৰু। আমাৰ গুৰুজন কোনটো বাটেদি গৈ আমাক দেখুৱাইছে যে এই বাটেদি তোমালোক আহা, মই আহি আছো। ৰাজমাৰ্গ মানে কি? ৰজা য'ত থাকে, ৰজা কোন? দেৱৰাজা দৈৱকীনন্দন ধৰ্ম ৰাজা নাম ক'ত আছে? এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ, গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ। গুণ নাম থৈ গ'ল, সেয়া লোৱা আৰু কৃষ্ণৰ ওচৰলৈ গুচি যোৱা। ক'ত আছে? বৈকুণ্ঠ। ৰাজমাৰ্গ। এই মাৰ্গত উঠাজন স্খলন নাহিকে কদাচিত, কেতিয়াও স্খলন নহয়। তাৰমানে কি? উভতি যাবগৈ নালাগে, যিমান গৈছোঁ সিমানতে থাকিম। আমাৰ ৰাজধানী যেনিবা দিছপুৰ বুলিয়ে কৈছোঁ বাৰু, লৌকিক ৰাজধানী। ইয়াত তাৰমানে আমি ইয়াৰ পৰা কমলপুৰৰ পৰা ওলাই গৈ সেই ৰাজমাৰ্গ মানে দিছপুৰৰ লগত সংযোগ আছে, এইটো নেশ্যনেল হাইৱে। তাতে গাড়ীত উঠিলোঁ, উঠি গৈ বিশ্বনাথে পালোঁ, তাতে গাড়ী বেয়া হ'ল। ভয় নাই, আকৌ ফুলবাৰীৰ পৰা ষ্টাৰ্ট কৰিব নালাগে, পিছদিনা সেই ওচৰ চাপি আছা তাতে জাপ মাৰি উঠিবা। এইদৰে এখোপ এখোপকৈ গৈ থকা, স্খলন নহয়, বেগ দিয়ে নালাগে। কিন্তু যদি অন্যত লগোৱা বিপদ আছে। মানৱী জনম পাই হৰি নভজিলা, য'ৰ পৰা আহিছা তালৈ যাবাগে, অৱশ্যে হৈবা ভাই তৃণতৰুশিলা। বেগ দিয়ে লাগিলে নাই, গুচি গ'লগৈ। কিন্তু এইটো ৰাজমাৰ্গ, ইয়াত স্খলন নহয়। যিমানলৈ গৈছোঁ সিমানতে আকৌ জন্ম হ'ম, আকৌ যাম। এই জন্মত নাপাওঁ কথা নাই, দ্বিতীয় জন্মত নাপাওঁ কথা নাই। আৰু মইতো তাৰমানে তালৈ যাবলৈ মোৰ মনেই নাই। মোক ভগৱন্তই ইয়াতে জন্ম দিয়ক আৰু আপোনাৰ খবৰ দৰে সাধু সংগত বহি কথা পাতি থাকিবলৈ দিয়ক, মই ইয়াতে থাকোঁ। এইটো গতিকে যেইকি নহওক, এই 3টা কথা। আৰু এটা কথা আমি মন কৰিব লাগিব। মন কৰিবলগীয়া কথাটো কি?
যে বিশ্বামিত্ৰ পৰাশৰ এওঁলোকেও নোৱাৰিলে ৰে জ্ঞান মাৰ্গত। শংকৰদেৱে জ্ঞান কৰ্ম পথক খন্দি ভকতিক দেখাইলন তো নহয় জানো বাৰু? বেদে কৈছে আমি সেইদৰে নোৱাৰোঁ। শৰীৰৰ 6 চক্ৰ সেইটোতে খামোচ মাৰি ধৰি পণ্ডিতবে ব্যাখ্যা কৰি ফুৰে। 6 চক্ৰত চিন্তা কৰিবলৈ কৈছে। আৰে বেদে কৈছে আমি তেনেকৈ নোৱাৰোঁ। আমি কেনেকৈ পাৰোঁ? হৃদিগত কৰি হৰি সম্পত্তি তোমাক উপাসা কৰোঁ আমি সবে বেদনা। আমি কিন্তু তোমাক হৃদয়ত উপাসা কৰোঁ। কেনেকৈ? অজ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিত ধৰে ভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰে। আমি হৃদয়ত ঈশ্বৰৰ ৰূপ ধ্যান কৰোঁ। গতিকে আমি আকৌ জ্ঞানী 6 চক্ৰলৈ কেলৈ যাম? বা যক কোনোবাই পাৰিলে, কিন্তু পাৰিবনে? কাৰোবাৰ সাধ্য আছেনে? বিশ্বামিত্ৰ পৰাশৰে নোৱাৰে, হয়নে কথাটো? এই কথাটো একদম খাটাং হৈ লোৱা দেই। তুমি যে কৈছা মই দেউতাৰ পৰা শিকিছোঁ, গতিকে তুমি নিৰ্ভয় হোৱা, খাটাং হৈ লোৱা। ব্যাস নিগদতি লব্ধমতী, ব্যাসে লিখিছিলে এইবোৰ চব। কিন্তু সেইবোৰ কি আছিলে? মন্ত্ৰ। তেওঁ মন্ত্ৰ লিখিছিলে। ব্যাস নিগদতি লব্ধমতী শুনি হোৱা নন্দে কৰ্ণপাতি, সেইবোৰ লিখিছিলেহে। এতিয়া শুনা, কৰ্ণপাতি শুনা। উপদেশ উচ্চ কৰি চিঞৰি চিঞৰি বাহু দাঙি এটা উপদেশ দিওঁ, এইটো মানিবা, বাকীবোৰ ভুল কৰিলোঁ মই, উপলব্ধি কৰিছোঁ এতিয়া। এহি মানে মাত্ৰ মহামন্ত্ৰ সংসাৰ দুৰ্ঘোৰ বিষহাৰী, হয়নে? নমো নাৰায়ণ বুলি উচ্চ কৰি চিঞৰি চিঞৰি নমো নাৰায়ণ নমো নাৰায়ণ কৰা। মুখ ভৰি যাগ যজ্ঞ তপ জপ একো কৰিব নালাগে। মই তোমালোকক সেইবোৰ মন্ত্ৰ দিছিলোঁ, এতিয়া মহামন্ত্ৰ দিলোঁ। আৰে মহামন্ত্ৰ দিয়াৰ পিছত মন্ত্ৰ দৰকাৰ আছে? ব্যাসে তাকো যিজনে দিছিলে তেওঁ কৈছে। তাৰপিছত তুমি এটা প্ৰশ্ন কৰিছিলা, চমুকে উত্তৰটো দিছোঁ। ব্যাসে গীতাত 1 শৰণ প্ৰচাৰ কৰাৰ পিছত কেলে মস্তিষ্ক গণ্ডগোল হ'ল? সেইটো তোমাৰ জানিবলৈ মন যোৱা নাই জানো? কথাটো শুনা। তে ব্যাসে এইবোৰ কৰিলে। প্ৰথমতে তেওঁ কৰ্ম মাৰ্গই তাৰমানে সন্যাসী হোৱাৰ পথ দেখুৱালে। কিন্তু দেখিলে ইমান দুৰূহ যে কৰ্মছিদ্ৰ হয়। দেশ কাল পাত্ৰৰ বিধান দিলে য'তে ত'তে কৰিব নোৱাৰে, যে সেয়ে কৰিব নোৱাৰে, যেতিয়াই তেতিয়াই কৰিব নোৱাৰে। এইবোৰ যেতিয়া দেশ কাল পাত্ৰৰ ছিদ্ৰত পৰি মানুহবোৰ নকল যায়। এইটো ভাল নহ'ল। তথা ব্ৰহ্মাণ্ডে তথা অন্ধে জ্ঞান মাৰ্গটোৰ দ্বাৰা এই ব্ৰহ্মক চিন্তা কৰিবলৈ দেখুৱাই দিওঁ, নিৰ্গুণ ব্ৰহ্মক জ্ঞান মাৰ্গৰ সৃষ্টি কৰিলে। কৰি পেলাই ক'লে যে নিৰ্গুণ ব্ৰহ্মক চিন্তা কৰা সদায়। তই দেখিলে বিশ্বামিত্ৰ পৰাশৰো ফেইল হয় এইটোত। কি হ'ব দে, এইটোও গণ্ডগোল হ'ল। এইবোৰ চব বাদ দি পেলাই 1 শৰণটো দেখুৱাই দিওঁ, একেবাৰে চমু কৰি। আৰু মই গোটেইবোৰ নকওঁ বাৰু। সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ লিখি দিলে গীতাতে, হয়নে কথাটো? গতিকে 1 শৰণ লোৱা। কিন্তু 1 শৰণটো কেনেকুৱা? সৰ্বধৰ্মান পৰিত্যাজ্য, সকলো ধৰ্ম ত্যাগ কৰি ল'ব লাগিবতো। মই শৰণ ল'লোঁ, সকলো ধৰ্ম ত্যাগ কৰি শৰণ ল'লোঁ। নাৰদে ব্যাসকে এইটো বুজাইছিলে, তুমি ঠিকেই কৰি আহিছিলা, এইটো বেয়া, এইটো কৰিলা। কৰ্ম মাৰ্গ বেয়া, জ্ঞান মাৰ্গ কৰিলা, হয়নে? বোলে হয়। তাৰপিছত গৈ পেলাই মাৰ্গ সৃষ্টি নকৰাকৈ তুমি কৈ দিলা সকলো ধৰ্ম বাদ দিয়া, তাৰমানে জ্ঞান কৰ্ম এইবোৰ বাদ দিয়া। বাদ দি মোত শৰণ ল'লোঁ। মই শৰণ ল'লোঁ, কি কৰি ঈশ্বৰক ভজিম? কাম দিয়া। তেতিয়া ব্যাসৰ লাগি গ'ল, হয়তো ভকতে শৰণ লৈ কি কৰিব? দিয়া নাই। তেতিয়া নাৰদে হাঁহি পেলাই ক'লে যে ভকতে শৰণ কালৰ পৰা বিধিৰ কিংকৰ গুচি
কৰে সদা শ্ৰৱণ কীৰ্তন। কি কৰিব বোলে ঈশ্বৰৰ গুণ দিলা গাব, লিখিলা গুণ দিলা, কি গাব ঈশ্বৰে? বোলে নাই লিখা, আৰু তোমাৰ বেমাৰ সেইটোৱে। ভকতে শৰণ লৈ শৰণ কালৰ পৰা বিধিৰ কিংকৰ গুচিবা ঈশ্বৰৰ নাম গাব। কালিকমাই দমিলা পুতনা সুখীলা দেৱক তুষিলা ব্ৰজক সুখীলা, এই ঈশ্বৰৰ গুণ দিলা লিখিলা জানো গাবলৈ? শৰণ লৈ পেলাই প্ৰাৰ্থনা কৰিবলৈ লিখিলা কিবা? নাই লিখা। লিখা ভাগৱত লিখা, গুণ দিলা থাকিব তাত। হ'ল বুজি পেলাতো কথাটো? কৃষ্ণ মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। এই শব্দবোৰত জোৰ দিব লাগে, গুণ নাম মাত্ৰ। এনেকে দেখুৱাই দিবা। ক'ৰ পৰা আহিল, ক'ৰ পৰা আনিলে আপোনালোকে? ভাগৱত পঢ়ে নহয়, পঢ়োঁ, মানে নে নামানে? যদি নামানে তেতিয়া কি হ'ব? এতিয়া গুৰুত দহি যিটো একো নামানে, হয়নে কথাটো? কৃষ্ণ তেনে এই যে আমাৰ আসনত ভাগৱত থৈছোঁ, কেলৈ থৈছোঁ? ভগৱন্ত কৃষ্ণই কৈছে, উদ্ধৱে সুধিছে, তুমি যেতিয়া মানুহ হ'লা তুমিতো গুচি যাবা, গতিকে অৰ্জুনৰ সাৰথি হৈ যুদ্ধ জয় কৰালা। বোলে কৰালোঁ, এতিয়া তুমি গুচি যাবা, শৰণ থাকি যাব, অৰ্জুনো যাব, আমি শৰণ ল'ম, আমাৰ সাৰথি কোন হ'ব? কৃষ্ণ বোলে মই হ'ম। উদ্ধৱক কৈছে মই হ'ম। কেনেকৈ হ'বা? বোলে অৰ্জুনৰ যেনেকৈ হৈছিলোঁ। বোলে অৰ্জুনৰ স্বয়ং তুমি সাৰথি হৈছিলা। বোলে মই সাৰথি হৈছিলোঁ হয়, কিন্তু মই জানো এপাত অস্ত্ৰ ধৰিছিলোঁ নিজে? বোলে নাই ধৰা, কিন্তু মই ধৰাইছিলোঁ। যে কেনেকৈ? এটা চমু উদাহৰণ দিছোঁ। অশ্বত্থামাই ব্ৰহ্মশৰ মাৰিলে, অৰ্জুনৰ মূৰত একো কথাই নাই, বুজিয়েই নাপায় কি আহিছে এইবোৰ জ্বলি পকি। গোসাঁই কৈছে, প্ৰভু এইটো কি আহিছে জ্বলি পকি? বোলে গুৰুপুত্ৰই ভুল কৰি এয়াক তাৰমানে ব্ৰহ্মশৰ মাৰি দিলে। প্ৰভু মই এতিয়া কি কৰোঁ? কি কৰিবা? তোমাৰ তনত ব্ৰহ্ম সায়ক আছেনে নাই? বোলে আছে, উলিওৱা, মাৰা। উলিয়ালে, মাৰি দিলে। মই মৰা নাই? বোলে নাই মৰা, কিন্তু মই মৰালোঁ। বোলে মৰালোঁ। এতিয়া ময়ো তোমালোকৰ গুৰু তেনেকৈ হ'ম। বোলে কেনেকৈ? অৰ্জুনৰ যেনেকৈ হৈছিলোঁ। বোলে অৰ্জুনৰ কেনেকৈ হৈছিলা? বোলে শৰ কেনেকৈ মৰালোঁ মই? তোমাৰ হাতত ব্ৰহ্মসায়ক আছেনে নাই সুধিছোঁ। বোলে আছে, উলিওৱা, মাৰি দিয়া। কৰোঁ নে নাই? অৰ্জুনেতো ক'ব নোৱাৰে কি মাৰিব লাগে। বোলে হয়। কেনেকৈ কৰোঁ? বোলে বাক্য কৰে। তোমালোকৰ গুৰু মই হ'ম, মই বাক্য ৰূপে থাকি যাম। তেৰোধ্যায় প্ৰবিষ্টং শ্ৰীমদ ভাগৱত নমং তেন বাংময়ী মূৰ্তি। গতিকে ভাগৱতৰ আসনত ভাগৱত প্ৰতিষ্ঠা কৰোঁ আমি, তালৈ দণ্ডবত কৰোঁ। দণ্ডবত মানে কি? দণ্ড মানে যিজনে লৈ যায় তেওঁ যিহকে কৰে তাকে কৰি দিয়ে লাখুটিয়ে, হয় নহয়? দণ্ড মানে লাখুটিয়ে। বোলে পানী জোখা, পানী দনে বাম জুখি চালা, লৈ গৈছা। তাৰপিছত বোলে আৰু কি কৰিবা? বোলে কুকুৰে খেদি আহিলে বোলে জোকাৰি দিবা, লৰ মাৰিব। তাৰপিছত বোলে নাই ধৰে পিয়া বহিবা পাৰি, ধৰা পিয়া নাই লাখুটিডালকে বহি পৰিবা। লাখুটিয়ে নকয় মত নবহিবি বুলি। আৰু পালা টোপোলা বান্ধিবা ভাৰ, টোপোলা পালা বান্ধিবা ভাৰ, ওলমাই লৈ যাবা প্ৰসাদৰ টোপোলাটো তাতে। আৰু লাগিল হতাহতি দিবা মাৰ, হতাহতি লাগিলে মাৰি দিবা। কিন্তু লাঠিয়ে নেমাৰে, লাঠিৰে মাৰে, কোনোবাই মাৰে, হয়নে কথাটো? হয়, মনত ৰাখিব লাগে। ভাগৱতক দণ্ড হৈ চমজাই দিলোঁ। ভাগৱতে যি কয় মানিম, ভাগৱতে যি কৰিবলৈ হাক দিয়ে নকৰোঁ। মই লাখুটি, ভাগৱতৰ লাখুটি, ভকতৰ লাখুটি। হৈ গ'ল, শেষ। শৰণ সেইটোৱে। ভাগৱতত দণ্ড হ'লোঁ, কিন্তু ভাগৱতে কোৱা কথাটো মানো নে নামানো? যদি নামানো, তুমি লাঠি শুনানে ভাগৱতৰ? শৰণ ভ্ৰষ্ট। শুনিও মাধৱ মোৰ থাকিবা অৰ্থাৎ দশম কীৰ্তন মোৰ মূৰ্তিৰ সমান। আৰে গুৰুৱে কৈ আছে কেনেকৈ? কীৰ্তনৰ দশম পুথি থাকিব য'ত জানিবা মাধৱ মই থাকোঁ তথাত। ঘোষা নামে শাস্ত্ৰ তুমিও লিখিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও লিখিবা। আছেনে নাই আমাৰ মাজত? কৈ আছেনে নাই কথাবোৰ? কীৰ্তনে কৈ আছেনে নাই গুৰুৰ কথা?
আৰু গুৰু বাক্য যদি নামানে সেইটো গুৰুদ্ৰোহী হয় নহয়? ভাগৱত পঢ়ে নামানে, এই গুৰুদ্ৰোহী। কীৰ্তন পঢ়ে নামানে, এনেকুৱা অনৰ্থ কৰি থাকে। ধন্য ধন্য, আকৌ শব্দবোৰ চাব লাগে। ধন্য ধন্য কলিৰ লোকৰ ভাগেই নহয় মহাভাগ্য, হয়নে? কেলে? সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৰিলা আগ, হয়নে? আগ হ'ল, এইটো খাটাং জানিলোঁ। এই সত্যত আকৌ যজ্ঞই নাম হেৰি ধ্যানে নাম আনে, যজ্ঞই নাম আনে, দাপৰত আকৌ পূজায়ো নাম আনে। আমাৰ কলি যুগত বাৰু নামে কাৰোবাক আনিছে নেকি পিছত? বোলে নাই। কলিত কীৰ্তন যিটো কৰে হৰি নাম, তাৰ আৰু আচৰিবি নেথাকিলে কাম, হয়নে? শেষ হৈ গ'ল। আকৌ সৰ্বধৰ্মত ঠেলি ৰাম নাম ভৰিলে আগহে। আগ হ'লনে নাই হোৱা? এতিয়া যদি কোনোবাই আকৌ যুক্তি দিবলৈ আহে আমাৰ ওচৰত যে আমিও নাম গাওঁ নহয়, আমি গাওঁ, এইবোৰে আগতীয়াকৈ এইবোৰ ঠাই চাই চফা কৰি লওঁ, আগে এইবোৰ কৰি পিছত নাম গাওঁ বুলি যে কয়, এইটো শাস্ত্ৰ যুক্তি নে? এয়াই কথা। কৃষ্ণ সকলোৱে শাস্ত্ৰ পঢ়ক, পঢ়াই নহয় বুজক, বুজিলে এইটো বিজ্ঞান হ'ব, আৰু বুজি পোৱাৰ পিছত নিজে ব্যৱহাৰ কৰক, তদং হ'ব, আৰু ব্যৱহাৰ কৰিলে ফল ঈশ্বৰে দিব, ৰহস্য হ'ব। আমাৰ যদি সৰুকৈ এটা ইউটিউব চেনেল আছে, আমি যোৱাকালি কৈছোঁ অমৃত কথন বুলি, যিখিনি কথা তাত আমি ইতিমধ্যে দিয়া হৈছে, এই গোটেই কথাখিনি সাৰাংশটো আজি দেউতাই কোৱা কথাখিনিৰ লগত খুব সম্পৰ্কিত হৈ আছে। আপোনাভাৱে চাব, দেউতাই আজি যিখিনি কথা খুব স্পষ্টভাৱে কৈছে, যিকেইটা শব্দৰ ওপৰত গুৰুত্ব আমাক মহাপুৰুষে দি থৈছে, যিহেতু এতেকে মাত্ৰ আৰু সাৱধান, এই চাৰিটা শব্দ আমাৰ জীৱনৰ প্ৰতি মুহূৰ্তে মুহূৰ্তে লৈ যদি আমি আগবাঢ়িব পাৰোঁ, বেলেগকৈ আমি কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱত এনেদৰে অনুষ্ঠান পাতি লাখ টকা খৰচ কৰি আমি কৰি থাকিব নালাগে। আৰু একমাত্ৰ ভগৱন্তক আমাক পৰিচয় কৰাই দিলে কৃষ্ণস্তু ভগৱান স্বয়ং। কৃষ্ণৰ বাদে দ্বিতীয় এজন নাই। স্বয়ং সৃষ্টিকৰ ব্ৰহ্মাদেৱে কৈছে, হেনয় নিগুণ তুমি পৰম ঈশ্বৰ, মায়াৰ অধীন আমি দেৱতা অপৰ, তোমাতো এৰিয়া লৈ আমাতো শৰণ, তাত পৰে নাহিকে পৰম মূৰ্খজন, যেন কোনোজনে কুকুৰৰ লাঞ্জে ধৰি, যাইবাক ঈশ্বয়তী সমুদ্ৰক তৰি, তাৰ কদাচিতো নোহে সমুদ্ৰ তৰণ, সেইমতে লৈ অনিশ্বৰত শৰণ। সৃষ্টিকৰ ব্ৰহ্মাদেৱে এই বুলি কৈছে। আৰু ভাগৱত দশম স্কন্ধৰ মধ্য দশমত শিৱপ্ৰভুৱে আমাক পৰম ঈশ্বৰৰ পৰিচয় প্ৰদান কৰিলে। তুমিহে ঈশ্বৰ আত্মা প্ৰিয়তম, তোমাক তেজে যিজনে, মিছা ধনজন সুখৰ কাৰণে আনক ভজ যতনে। ভজনীয় দেৱ তুমিহে শাশ্বত, শাশ্বত মানে খাটাং, সত্য, নিষ্ঠ। ভজনীয় দেৱ তুমিহে শাশ্বত, জানিয়া কৰো প্ৰণতি, সৰ্বক্ষণে মূৰ তোমাৰ চৰণে, বাহুক প্ৰেম ভকতি বুলি শিৱপ্ৰভু ভগৱন্তক হৰিহৰ যুদ্ধত হাৰি এই স্তুতিভাগ কৰিছে। গতিকে দুইজন আদিদেৱে আমাক নিদৰ্শন কৰি দিলে যে কৃষ্ণৰ ব্যতিৰেকে আমাৰ কোনো ভজনীয় দেৱতা নাই। কৃষ্ণ বিনে নাহি অপৰদেও, জানিয়া কৃষ্ণক কৰিও। আমি এই তত্ত্ব শিৰোগত কৰিয়েই, যদিও যিটো অনুষ্ঠানৰ যোগেদি আমাৰ জীৱন আৰম্ভ হৈছিল, সেই অনুষ্ঠানটোৰ আমি থাকিব পৰা নাই, তথাপি য'ত যেনেদৰেই নাথাকোঁ কিয়, গুৰু ধৰ্ম যাতে সৰ্বতো প্ৰকাৰে আমি যাতে আমাৰ জীৱনৰ শেষ মুহূৰ্তলৈকে লৈ যাব পাৰোঁ, তাৰ কাৰণে আপোনাসৱৰ দৰে মহাপুণ্যাত্মাৰ আশীষ আমি কামনা কৰিছোঁ। প্ৰভু সমস্ত আপোনাসৱৰ চৰণ, আপোনাসৱৰ পদ ধূলাই এই দুটা দিন আপোনাসৱৰ মাজত থাকি আমাৰ জীৱন ধন্য কৰাৰ সুবিধা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে যি আমাক প্ৰদান কৰিলে,
তাৰ কাৰণে কেন্দ্ৰীয় বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সমূহ বিষয়ববীয়া তথা এই গুৰুগৃহৰ সমস্ত জন্মৰূপী নাৰায়ণৰ চৰণত আমি মান্য অনুসাৰে পুনশ্চ শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰিলোঁ। পিতৃপুৰুষৰ দীৰ্ঘায়ু কামনা কৰি সমস্তৰে কল্যাণ সাধিত হওক মহাপ্ৰভু গোবিন্দৰ চৰণত তাকে আমি প্ৰাৰ্থনা জনাইছোঁ। অসতোমা সদ্গময় তমসোমা জ্যোতিগময় মৃত্যুমা অমৃতংগময় ওম শান্তি। আমাৰ আলোচনা আমি আজিলৈ ইমানতে সামৰিছোঁ। কাৰণ ভাল কথা আমি দুটাই জানো, সেই দুটা নিখুঁতকৈ জানিলে সেই দুটা যদি আমি হৃদয়ংগম কৰি হৃদয়ত ল'ব পাৰোঁ, এই দুটা কথাই আমাৰ জীৱনত